মই মাননীয় মুখ্যমন্ত্ৰী মহোদয় মঞ্চত আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। লগতে সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰি আমাৰ মাজত আজি আছে অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আদি বিভাগৰ মাননীয় মন্ত্ৰী তথা কামৰূপ মহানগৰ জিলাৰ অভিভাৱক মন্ত্ৰী নিগমৰ পৌৰপতি শ্ৰীযুত মৃগেন শৰণীয়াদেৱ, অসম চৰকাৰৰ মাননীয় মুখ্য সচিব ডক্টৰ ৰবি কৌটাদেৱ, অতিৰিক্ত মুখ্য সচিব শ্ৰীযুত অজয় তিৱাৰী দেৱ, শ্ৰীযুতা এল স্মৃতি চাংচান মহোদয়া, শ্ৰীযুত মুকেশ চন্দ্ৰ সাহুদেৱ, অতি গুৰুত্বপূৰ্ণ দিন, ঐতিহাসিক দিন, কিয়নো ৰাইজে প্ৰশাসনক এতিয়া একেখন চালিৰ তলত একে ঠাইতে পাব। মই খন্তেক আগতে আৰু প্ৰণাম। আজিৰ সভাত আমাৰ মাজত উপস্থিত অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী অতুল বৰা ডাঙৰীয়া, মন্ত্ৰী কৌশিক ৰায় ডাঙৰীয়া, সন্মানীয় বিধায়ক প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া, বিজয় কুমাৰ গুপ্তা ডাঙৰীয়া, সভাপতি ৰাজ্যসভাৰ প্ৰাক্তন সদস্য ভুৱনেশ্বৰ কলিতা ডাঙৰীয়া, সন্মানীয় প্ৰাক্তন বিধায়ক অতুল বৰা ডাঙৰীয়াকে আদি কৰি মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল, আইমাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল, খন্তেক সময় পিছতে আমি কামৰূপ মহানগৰ জিলা আয়ুক্তৰ সংহত কাৰ্যালয় ভৱনৰ শুভ উদ্বোধন কৰিম। এনেকুৱা 10টা ফেচিলিটেশ্যন চেণ্টাৰ খুলিব পাৰোঁ আৰু 10জন চাব ৰেজিষ্ট্ৰাৰ যদি গুৱাহাটীত 10 জেগাত বহি থাকিব পাৰে আৰু তাতে মাটি ৰেজিষ্টাৰ হৈ গ'ল, ফ্লেটৰ ৰেজিষ্টাৰ হৈ গ'ল। কাৰণ মাটি ৰেজিষ্টাৰ অসমত কেতিয়া হয়? যেতিয়া DC NOC দিয়ে। যদি DCয়ে NOCখন চাই চিতি দিলেই ৰেজিষ্ট্ৰেশ্যন কৰাৰ কাৰণে আকৌ জিলা কাৰ্যালয়ত কেনেকৈ আহিব লাগে? অৰ্থাৎ আমি চৰকাৰৰ বহুত কাম ডোৰ ষ্টেপত লৈ যাব পাৰোঁ। আজি আপোনালোকে যদি চাই ইনহেৰিটেঞ্চ, উত্তৰাধিকাৰী চাৰ্টিফিকেটখন DCয়ে দিলে ভুল হ'ব, চাৰ্কুল অফিচাৰে দিলে সদায় শুদ্ধ হ'ব, কাৰণ তেওঁ ফিল্ডত থাকে। যদি ডিছপিউট নাথাকে, ঘৰৰ মোৰ দেউতাৰ 5জন ল'ৰা ছোৱালী, আমি একেলগে 5জন গৈ ক'লোঁ যে আমি উদ্যান গঢ়ি তুলিছোঁ। নদী পাৰত আমাৰ উপায়ুক্তৰ কাৰ্যালয় আছিলে। বৰ্ধিত কাম কাজৰ প্ৰতি লক্ষ্য ৰাখি আমি দেখা পাইছিলোঁ যে সেই স্থান নিচেই সৰু আছিলে। জিলা আয়ুক্তৰ কাৰ্যালয়টো খুবেই
নি